মই আপোনালোকক মোৰ ভাগৰ কুকুৰাখিনি দেখাম আৰু কি দানা দি আছো খাবলৈ কি দানা দি আছো আপোনালোকক এই ভিডিঅ'টোত দেখাম আৰু হাঁহ পোৱালিখিনিও দেখাম আৰু মোৰ আজিও মেচিনৰ পৰা পোৱালি ওলাই আছে আপোনালোকক মই দেখাম আৰু কাৰোবাক যদি আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত যদি ইনকভেটৰ মেচিন লাগে তেতিয়া মোক কণ্টেক্ট কৰিব মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক মই যোগান ধৰিব পাৰিম 200 কেপাচিটি আৰু মেনুৱেল হয় আৰু পোৱালি ওলাবলৈ যিমানখিনি বস্তু লাগে মই সম্পূৰ্ণ বস্তু দিয়া হয় মেচিনটোত আপোনালোকক যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব মই আপোনালোকক যোগান ধৰিব পাৰিম আৰু বাকি এখিনি চালক মোৰ ভাগৰ এখিনি লোকেল কুকুৰা পোৱালিখিনি হয় আৰু ইয়াত এটা দুটা লেয়াৰ মিক্স আছে কিন্তু আৰু বাকি গুটেখিনি লোকেলে হয় একদম অৰিজিনেল লোকেল কুকুৰা পোৱালি হয় আৰু এইখিনি চক এইখিনি একদম হাঁহ অৰিজিনেল যোনটো আমাৰ থলুৱা লোকেল হাঁহ হয় সেইখিনি হয় এইবোৰ চালক পোৱালিবোৰ চালক আপোনালোকে এহেতক মই 47 দিনত আৰু আপোনালোকক 35 দিনত ওয়েট কৰি দেখাইছিলো আৰু বাকি এইখিনি মই ওয়েট কৰি দেখুৱা হোৱা নাই পোৱালিখিনি কুকুৰা পোৱালিখিনি মই আপোনালোকক ওয়েট কৰি দেখাম এইখিনি আপোনালোকে ভিডিঅ'টো চাই থাকক মই ধুনীয়াকৈ আপোনালোকক দেখাই আছো আৰু দানা বুলি ক'বলৈ গ'লে এয়া চক এইটো হৈ গ'ল ষ্টাৰ্টাৰ দানা দেখিব পাইছে আপোনালোকে ষ্টাৰ্টাৰ দানা আৰু এইটো হৈ গ'ল প্ৰি ষ্টাৰ্টাৰ দানা মই দেখাই দিছো আপোনালোকক এইটো হৈ গ'ল প্ৰি ষ্টাৰ্টাৰ দানা উলিয়াই দেখাই দিছো এইটো হৈ গ'ল প্ৰি ষ্টাৰ্টাৰ দানা চক এইটো হৈ গ'ল প্ৰি ষ্টাৰ্টাৰ দানা আৰু এইটো হৈ গ'ল ষ্টাৰ্টাৰ দানা প্ৰি ষ্টাৰ্টাৰ দানাটো মই আপোনালোকক বাহিৰত দেখাই দিছো এইখিনি চক মই খুলি থৈ গ'লো সিহঁতি ভিতৰত সোমাই গ'ল উলা 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 দেখিব পাইছে এইখিনি কেনেধৰণে ভিতৰত সোমাই যায় মই দৰ্জাখন ভুলতে খুলি থৈ গ'লো সেইকাৰণে সিহঁতি ওলাই গ'ল বাহিৰলৈ ভিতৰত সোমাই গ'ল এইখিনি চক এইখিনি প্ৰি ষ্টাৰ্টাৰ দানা দেখিব পাৰিলে এইখিনি প্ৰি ষ্টাৰ্টাৰ দানা আৰু যদি মই সিহঁতক দি দিওঁ খাবলৈ সিহঁতি কেনেধৰণে খাব চক ডাঙৰখিনিক দি দিছো কেইটামান সিহঁতক মই ষ্টাৰ্টাৰ দানা দি আছো কিন্তু হ'লেও সিহঁতি প্ৰি ষ্টাৰ্টাৰ দানাও খায় চক খাইছে দেখিব পাইছে আৰু বাকী এইকেইটা উলিয়াই দিওঁ ৰ'ব এইকেইটা উলিয়াই নিদিলে সিহঁতি গোটেই ভিতৰত দিগদাৰ দি দিব উলা 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 এইখিনি চক প্ৰি ষ্টাৰ্টাৰ দানা খাই দি দিছো সিহঁতি চক খাইছে মই এনেধৰণে কুকুৰা হাঁহ পালন কৰি আছো মই প্ৰত্যেকটো ভিডিঅ'ত কৈয়ে থাকোঁ আপোনালোকেও ধুনীয়াকৈ কুকুৰা হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে ঘৰতে থাকি আপোনালোকে ধুনীয়াকৈ এটা ইনকম কৰি থাকক আপোনালোকে যদি 200 মান যদি কুকুৰা পালন কৰে আপোনালোকৰ ধুনীয়া এটা ইনকম আহি থাকিব ঘৰতে আপোনালোকে ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰিব আৰু এইবোৰ দেখিব পাইছে মোৰ পোৱালিবোৰ আৰু হাঁহখিনি চাই লওক হাঁহখিনি কিমান ডাঙৰ হ'ল দেখিব পাৰিছে এহেঁতৰ কিমান দিন হৈছে মই চাব লাগিব ঘপককে কৈ দিব নোৱাৰো যিহেতু মই ইমানখিনি কুকুৰা হিচাপ কৰি থকা হয় মই লিখি থৈ দিওঁ এহেঁতক কেইদিন হৈছে আজি চাব লাগিব চোৱা নাই কিন্তু আপোনালোকে গ্ৰ'থটো চাই লওক মই 47 দিনত আৰু 35 দিনত এহেঁতক মই ৱেইট কৰি দেখাইছিলো আপোনালোকক আৰু এতিয়া চক কিমান ডাঙৰ হৈছে তল পাখিবোৰ ফুটিয়াইছে আৰু মানে অলপকে আহিছে আৰু চবৰে অহা নাই কেইটামানৰ কিন্তু তল পাখি আহিবলৈ ধৰিছে হাঁহখিনি দেখিব পাইছে এইখিনিয়ে হাঁহখিনি মোৰ ভাগৰ ইয়াত 15টা আছে আৰু এটা হাঁহ অলপমান দুখ পালে কঁকালত এইটো অলপমান মই বেলেগকে বান্ধি থৈছো আৰু বাকী এইকেইটা এই হাঁহটো চক এই হাঁহটো অলপমান দেখিব পাইছে তল পাখি ওলাইছে আৰু সিহঁতক আৰু বিকিব পৰা যাব আৰু এমাহ মানৰ পিছৰ পৰা এইখিনি চাই লওক এইখিনি মোৰ ভাগৰ কুকুৰাখিনি আজি 59 দিন হৈছে এই ডাঙৰ লেয়াৰকেইটাৰ কথা কোৱা নাই লেয়াৰকেইটা বেছি হ'ল লেয়াৰকেইটা 80 দিন মান হ'ল চাগে মই হিচাপ কৰা নাই হিচাপটো কৰিবলৈ এৰি দিলো আৰু বাকীয়ে সৰু পোৱালিখিনি যোনখিনি বগা পোৱালিটো দেখিছে আৰু এইবোৰ দেখিছে সৰু সৰুবোৰ সেইবোৰ হৈছে আজি 59 দিন আৰু মই সিহঁতক কি দানা দি আছো চক ষ্টাৰ্টাৰ আৰু ধান চাউল এনেধৰণে মিক্স কৰি দি আছো দেখিব পাৰিছে আৰু সিহঁতক গ্ৰ'থটো চাই লওক আধা কেজি কিছুমান হৈ গৈছে আৰু কিছুমানৰ নাই অহা যিহেতু মই একেবাৰে প্ৰি ষ্টাৰ্টাৰ দানা আৰু ষ্টাৰ্টাৰ দানাটো খুওৱা নাই ধান চাউল মিক্স কৰি দিছো তুঁহগুৰি মিক্স কৰি দিওঁ ভাতো দিওঁ এনেধৰণে পালন কৰি আছো আৰু সিহঁতৰ ৱেটটো আধা কেজি হওঁ হৈছে আৰু কিছুমানবোৰ আধা কেজি ৱেট কিন্তু আহি গৈছে আৰু এয়া চক মই আজি আকৌ পোৱালি নমালো আগতে যোনখিনি ডাঙৰখিনি আছিলে ইয়াত আছে 95টা যি পোৱালি আছিলে বুলি যে মই আপোনালোকক কৈছিলো ইয়াত আছে 95টা দেখিব পাৰিছে আপোনালোকে সিহঁতৰ এখিনি বয়স হৈছে 9 দিন আৰু এখিনি অলপমান 4 দিন মান কম হয় 5 দিন মান হৈছে মানে 4 দিন মান সৰু হয় এখিনি আৰু এখিনি হৈছে 9 দিন আৰু এখিনি হৈছে আপোনাৰ 5 দিন আৰু এইখিনি চব পোৱালিখিনি ইয়াত 95টা আছে আৰু আজি মেচিনৰ পৰা নমোৱা পোৱালিখিনি এইখিনি চাই লওক আজি নমাইছো সিহঁতৰ বয়স আজি এদিন আৰু মই সিহঁতক ইলেক্ট্ৰলাইট ORSটো দিছো খাবলৈ আৰু এইখিনি আজি মেচিনৰ পৰা নমোৱা হৈছে আৰু ওলাই আছে মই আপোনালোকক দেখাম আৰু মই সিহঁতক ইলেক্ট্ৰলাইট ORSটো দিছো খাবলৈ আৰু এইফালেও আছে মই দেখাই দিছো আপোনালোকক এইফালে চক এইকেইটা আছে
ইয়াত বেছি নাই, ইয়াত 24টা মান আছে আৰু বাহিৰত আছে, বাহিৰত মোৰ 100 ওপৰত আছে চব মিলাই পানি, আৰু হাঁহখিনিতো আছেই। আৰু ইয়াত আছে মোৰ 24টা মান কুকুৰা, এইকেইটা চাই লওক আপোনালোকে। আৰু ইয়াত আছে মোৰ 95টা আৰু ইয়াত আছে আপোনাৰ 50টা মান আছে টোটেল। এইডোখৰতে মিলাই পানি 150 ওচৰা-ওচৰি আছে পোৱালি, আৰু মেচিনৰ পৰা ওলাই আছে 150 পাৰ হৈ যাব হয়তো। এইখিনি চাই লওক পোৱালিখিনি, এইখিনি এদিনীয়া হয়। আৰু মই কোনটো ইনকভেটৰ মেচিনৰ পৰা নমাই আছো আপোনালোকক দেখাম মই। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ধুনীয়াকে আপোনালোকক দেখাই আছো। আৰু চাওক, এইটো মেচিনত ডিম দিয়ে থৈছো, দেখিব পাৰিছে। সেইটো দি থোৱা আছে, আৰু এইটোৰ পৰা ওলাই আছে। এইটো ইনকভেটৰ মেচিনৰ পৰা মানে মই উলিয়াই আছো। এয়া চাওক, এয়া দেখিব পাৰিছে কুকুৰা পোৱালি ওলাই আছে। নমালো মই 50টা মান পোৱালি নমালো, আৰু নমাই আছো। মানে মই কি কৰো আপোনালোকক জনাই দিছো, সদায় এইটোৱে দেখাই থাকো, এইটোৰ পৰা পোৱালি ওলোৱা। মানে কি কৰো মই পোৱালি খিনি, যিহেতু মোৰ পোৱালি খিনি আগা পিছাকে দিয়া হয়। মই যদি দি দিলো, এনে আপোনালোকক কথাটো বুজাই দিছো, মই যদি 10 তাৰিখে দি দিলো, তেতিয়া মোৰ মানে কি হয়, 10 তাৰিখে দি দিলো নহয়, তাৰপিছত আকৌ এখিনি মই ধৰি লৈছো 20 তাৰিখে দি দিলো, তেতিয়া কি হয়, এতিয়া মানে 20 তাৰিখৰ খিনি এইটোত থৈ দিলো, আৰু 10 তাৰিখৰ ওলাবলগীয়া খিনি এইটোত ভৰাই দিলো। আৰু সেই 10 তাৰিখৰ খিনি মানে এতিয়া ওলাই আছে, আৰু 20 তাৰিখৰ খিনি মানে ইয়াতে সোমাই আছে। আৰু যদি মই এতিয়া নতুনকে ডিম পাই যাওঁ, তেতিয়া মানে মই এইটোত ভৰাই দিওঁ, আৰু এইটোৰ পুৰণা ডিম খিনি মানে এইটোলৈ লৈ আহো। সেই তেনেকুৱা কৰো, সেইকাৰণে মানে এইটোতে পোৱালি খিনি ওলাই থাকে। কথাটো সেইটো, আপোনালোকক বুজাই দিলো মই কথাটো। এইটোৰ পৰাই মই সেইকাৰণে পোৱালিবোৰ ওলাই থকা দেখে আপোনালোকে দেখিব পাৰিছে। এইটো এতিয়া ওলাব, চাওক আপোনালোকে, এইটো দেখিব পাৰিছে, এইটো ফাট দি থৈছে পুৰা, চাৰিওফালে ভাঙি থৈছে। আৰু এইটো চাওক, এইটোও ভাঙি থৈছে চাৰিওফালে, এইটো ওলাব এতিয়া। আৰু বাকী এইকেইটা ওলাই আছে, আৰু নমোৱা কেইটা আপোনালোকক মই দেখালোৱে ধুনীয়াকে। মই এনেধৰণে পোৱালি উলিয়াই আছো মেচিনৰ পৰা, আৰু এইকেইটা মেচিনত ধুনীয়া ৰিজাল্ট পাই আছো। আৰু মই আপোনালোককো এনেকুৱা মেচিন দিবলৈ চেষ্টা কৰি আছো। আপোনালোকক যদি কাৰোবাক, গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত যদি কাৰোবাক লাগে, মোক জনাব। মোৰ ঘৰৰ পৰা 20-30 কিলোমিটাৰ দূৰ হলে মানে মই নিজে দিবলৈ যাওঁ, আৰু অলপ দূৰ হলে আপোনালোক আহিব লাগিব নিবলৈ। আৰু এইবোৰ পোৱালিবোৰ চাই লওক, দেখিব পাৰিছে, এইবোৰ আজি নমোৱা হৈছে, সেই ওলাই আছে। মই আপোনালোকক দেখালো যে, সেই তাৰ পৰাই আজি এইকেইটা পোৱালি নমাই দিলো। আৰু বাকী এইখিনি পোৱালিটো 9 দিন আৰু 5 দিন হৈছে, মই আপোনালোকক জনালোৱে। এইখিনি পোৱালি চাই লওক আপোনালোকে, ইয়াত 95টা আছে। আৰু ইয়াত সিহঁতক ধুনীয়াকে 30 টাটা দানা দি থৈছো। আৰু মই আজি অষ্টভেট, যোনটো আমাৰ কেলচিয়ামৰ কাৰণে ইউজ কৰা হয়, সেইটো দিছো। আৰু অষ্টভেটৰ লগত ভিমাৰেল মিহল থাকেই, ভিটামিনটো যিহেতু। আৰু এইকেইটা চাই লওক, এইকেইটা আজি নমোৱা হৈছে। আৰু ইহঁতক মই ইলেক্ট্ৰলাইট ORS টো দি থকা হৈছে। আৰু মই ব্ৰডিংটো কেনেকে কৰিছো চাই লওক আপোনালোকক। প্ৰথমতে এনেকুৱা ধৰণৰ মই মাছৰ কাৰ্টুনত কৰিছিলো। তাৰপিছত মই এতিয়া যিহেতু পোৱালিটো সৰহ অলপমান, মাছৰ কাৰ্টুনত থবলৈ অলপমান দিগদাৰ হ'ল, সেইকাৰণে মই ইয়ালৈ লৈ আনিলো। আকৌ ইহঁতক ইয়াত ভৰাই দিলো। তাৰপিছত ইহঁতক আজি মই বাহিৰলৈ লৈ যাম একেবাৰে। এইখিনি চাই লওক, এইখিনিক একেবাৰে বাহিৰলৈ লৈ যাম মই, দেখিব পাৰিছে। আৰু মই এনেধৰণেই ধুনীয়াকে কুকুৰা হাঁহ পালন কৰি আছো। আপোনালোককো দেখাই আছো, যাতে আপোনালোকেও মোৰ ভিডিঅ' চাই পিনি ধুনীয়াকে কুকুৰা হাঁহ পালন কৰিবলৈ শিকে। মানে মই যেনেধৰণে কৰো, তেনেধৰণে কৰিলেও আপোনালোকৰ কোনো ধৰণৰ কিন্তু মৰ্টেলিটি, ইমান মৰ্টেলিটি নহব। মৰিব, এটা দুটা মৰিব, সেইটো চবৰে মৰে। আপোনালোকে এইটো নেভাবিব যে কুকুৰা হাঁহ পুহিলে একেবাৰে আপোনালোকৰ, যদি আপোনালোকে 100টাই আনে 100টাই বাচে, কিছুমানৰ বাচি যায়, কিন্তু হ'লেও এটা দুটা মৰেই। এটা দুটা মৰিলে আপোনালোকে মানে বেয়া লাগিব নালাগে মনটো, বা আপোনালোকে ভয় খাব নালাগে যে মোৰ লছ হ'ব বুলি। এটা দুটা মৰিলে আপোনালোকৰ লছ নহয়। এইখিনি কুকুৰা খিনি চাই লওক আপোনালোকে, ইয়াতো মোৰ ভাগৰ মেক্সিমাম 70টা মান কুকুৰা আছে। আৰু মেলি থোৱাও আছে, এনেকুৱা ধৰণৰ এইকেইটা ধৰণৰ নিচিনা মেলি থোৱা কুকুৰাও আছে। আৰু ইয়াতো আছে মোৰ টোটেল, বাহিৰতো মোৰ 130 মান আছে মেলি থোৱা টোটেল, এইবোৰেদি মিলাই পানি। আৰু বাকী হাঁহকেইটা চব মোক পিছে পিছে ঘূৰি ফুৰিছে, সিহঁতক খাবলৈ লাগে, দেখিব পাৰিছে। সিহঁতক খাবলৈ লাগে, এতিয়া খাবলৈ দিম মই সিহঁতক ধুনীয়াকে, এইকেইটা হাঁহকেইটা। আৰু বাকী সেয়াই আৰু মোৰ কুকুৰা খিনি। আৰু কাৰোবাক যদি ইনকভেটৰ মেচিন লাগে, এনেধৰণে যদি ঘৰতে পোৱালি উলিয়াম বুলি ভাবিছে, তেতিয়া মোক কণ্টেক্ট কৰক। মই আপোনালোকক ইনকভেটৰ মেচিন যোগান ধৰিব পাৰিম গোলাঘাট ডিষ্ট্ৰিক্ট ভিতৰত। আপোনালোকক কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰি দিব, মই আপোনালোকক যোগান ধৰিব পাৰিম। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে।